হয় নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এতিয়া উপস্থিত আছোঁ, এয়া হৈছে গোলকগঞ্জৰ এটি দুখীয়া পৰিয়ালৰ কাষত মই উপস্থিত হৈছোঁ। ইয়াতে দেখা গৈছে যে এজন অসহায় ব্যক্তি, এইজন অসহায় ব্যক্তিয়ে এতিয়া সৰ্বশান্ত হৈ পৰিছে। কাৰণ যিমানখিনি অৰ্থ সম্পত্তি আছিল সেই সম্পত্তিখিনি মানে বন্ধকত থৈ বা বিক্ৰী কৰি এতিয়া সৰ্বশান্ত হৈ পৰিছে। যি অৱস্থা বৰ্তমান আপোনালোকে লক্ষ্য কৰিছে, ইয়াতে দেখা গৈছে যে ঘৰৰ অৱস্থা, এই ঘৰৰ অৱস্থা দেখিয়ে আপোনালোকে গম পাইছে যে কিমান দুখীয়া এই ফেমিলি। যিজন ব্যক্তিয়ে এতিয়া অসহায় হৈ পৰিছে। আপোনালোকে লক্ষ্য কৰিছে ইয়াতে দেখা গৈছে যে ইয়াতে বহুত টকাৰ ইয়াতে ঔষধ কিনিব লগা হৈছে। ইয়াতে আপোনালোকে লক্ষ্য কৰিছে এতিয়া বহিৰ্ৰাজ্যত এইজন ব্যক্তিক ল'বলৈ ডক্টৰে পৰামৰ্শ দিছে বুলি আমি ইতিমধ্যে জানিব পাৰিছোঁ। ইয়াতে উপস্থিত থকা মানুহ আছে, গাঁৱৰ যি মানুহসকল আছে, এই মানুহৰ লগত মই কথা পাতিবলৈ মই যত্ন কৰিম। দেখা গৈছে যে আপোনাৰ ঘৰৰ কাষতে এইজন ব্যক্তি আছে, কি ক'ব এই সম্পৰ্কে কি ক'ব আপুনি? না হয়, এখেতৰ যিটো হেৰি আছিলে আপোনাৰ আয়ুষ্মান কাৰ্ড আছিলে, তাৰ মানে যিটো ভেলিডিটি সেইটো মানে যিটো চিকিৎসাৰ কাৰণে যিখিনি পইচা পায় তাত সেইখিনি শেষ হৈ গৈছে। তাৰপিছত এতিয়া ইহঁতৰ মানে তেনেকৈ কেপাচিটি নাই। বহুত ওষুধ মানে আনিছে, মানে টকা পইচা খৰচ কৰিলে, তাৰপিছতো এতিয়া বাহিৰত লৈ যাব লগা হৈছে। তো সকলোৱে যদি অলপ সহায় কৰে ইহঁতক, মানে যদি 1-2 টকা কৰিও দিয়ে বা 5-10 টাকা কৰি দিয়ে, তেনেহ'লে ইহঁতৰ মানে বহুত উপকাৰ হ'ব। সিহঁতেতো একেবাৰে দুখীয়া মানুহ, আৰু যিখিনি আছিল মানে ঔষধ পানী কিনি পইচা পাতিও সেইকাৰণে মানে ইহঁতে ভেটাত কাম কৰে। এতিয়া ভেটাত কাম কৰি দিন হাজিৰা কৰি খাই আছে। ভেটাত কাম কৰি যিখিনি পইচা পায় এইখিনি দি মানে ঔষধ পাতি এইখিনি মানে কিনি আছে। এতিয়া ৰাইজৰ কাষত মানে অনুৰোধ থাকিল যে যোনে যিমান পায় আৰু মানে দি যাতে সহায় কৰে, বাছ এইখিনিয়ে। হয়, সকলোৱে কৈ আছে যে যাতে এই দুৰ্ভগীয়া পৰিয়ালটোক যাতে আপোনালোকে কিবা এটা সহায় কৰে, 1 টকা হওক, যিমান পাৰে আপোনালোকে সহায় কৰিব বুলি এই ফেমিলিৰ তৰফৰ পৰা জনাইছে। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব, আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে, আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব, আৰু আশা থাকিল যে আমি খুব সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।